সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূমিকম্প বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰহী হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। নমস্কাৰ ছাৰ। নমস্কাৰ সচ সাহেব। ছাৰ আপুনি কোন ঠাইৰ পৰা আহিছে? মই মোৰ গাঁও ছত্ৰচাল আগমনী ধুবুৰী জিলাৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? এইটো 31 ছেপ্টেম্বৰ 2023 মই নাম দীক্ষা লৈছোঁ। সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি পৰম্পৰাগতভাৱে কেনেধৰণৰ ভক্তি সাধনা কৰিছিল? ৰামপালজী মহাৰাজৰ নাম দীক্ষাৰ আগতে আমিতো যেনেকুৱা চলি থকা পুৰণি যিটো আমাৰ ঘৰত চলি আছিল পূৰ্বপুৰুষবিলাকৰ
সেই নিয়মতে আমি শিৱ পূজা দুৰ্গা পূজা এইবিলাক কৰি আছিলোঁ শিৱ পূজা দুৰ্গা পূজা লক্ষী পূজা সৰস্বতী পূজা এইবিলাক কণ্টিনিউ চলি থাকে আৰু হনুমান ব্ৰত মঙ্গলবাৰ দিনা হনুমান ব্ৰত কেতিয়াবা কেতিয়াবা কৰি থাকোঁ আমি এইবিলাকৰ ব্ৰত কৰি থাকোঁ আৰু আছে পূজা পূজা এনেতো বহুত কৰি থাকোঁ আমি লক্ষ্মী পূজা তাৰপিছত গণেশ পূজা গুৰু ধাৰণ কৰিছিলোঁ গুৰু ধাৰণ লৈ পেলাইও আমি এইবিলাক কৰিছিলোঁ আপুনি যেহেতু আপোনাৰ পৰম্পৰাগত ভক্তি সাধনা আপুনি গুৰু ধাৰণ কৰি আছিলে তেনে ক্ষেত্ৰত স্যাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল মই এদিন চাইছিলোঁ ইউটিউবত চাইছিলোঁ বোলে আৰে এনেকুৱা আমাৰ মাজত বোলে এনেকুৱা ভগৱান আছে ভগৱান ইমান শিৱক পূজা সেইটোৱে বোলে ভগৱান দুৰ্গাক পূজা সেইটোৱে ভগৱান যাকে যিটো দেৱতাকে পূজা সেইটোৱে বোলে ভগৱান তো এইখিনি ইমানবিলাক ভগৱান নহয় তো এদিন মোবাইলত মই ইউটিউবৰ চাই পেলাই এনেকুৱা সৎসংগ আছিল ৰামপালজী মহাৰাজৰ তো সেইবিলাক দেখি পেলাই মই কওঁ এইটোৱে ঠিক আছে শাস্ত্ৰ একদম দেখুৱাই পেলাই কৈ আছে বেদ খুলি পেলাই গীতা খুলি পেলাই এইবিলাক পুৰা দেখুৱাই বিভিন্ন ধৰণৰ ধৰ্ম কিতাপ গ্ৰন্থবিলাক দেখুৱাই পেলাই কৰি আছিল তেতিয়া মই কওঁ এইটো ঠিক আছে এইটোৱে ভাল হ'ব যেন পাইছোঁ আপুনি যেহেতু সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন আপুনি যেতিয়া ছ'চিয়েল মিডিয়া প্লেটফৰ্মত চালে তাৰ দ্বাৰা আপুনি তেখেতৰ জ্ঞানৰ দ্বাৰা প্ৰেৰিত হৈ আপুনি তেখেতৰ শৰণাগত হ'লে আপুনি সেই মংগল প্ৰবচনত এনেকুৱা কি জ্ঞান প্ৰাপ্ত কৰিলে যাৰ দ্বাৰা আপ্লুত হৈ আপুনি তেখেতৰ শৰণ গ্ৰহণ কৰিব লগা হ'ল তেখেতে শাস্ত্ৰ খুলি পেলাই কৈছে পৰমেশ্বৰ এজনে আমি এইখিনি দেখিলোঁ কথাটো সঁচা আমাৰ নিচিনা আমি য'ত পূজা বিভিন্ন ধৰণৰ পৰমেশ্বৰক মানি আছোঁ কিন্তু সেইটো নহয় আমি শাস্ত্ৰ বিৰুদ্ধে সাধনা কৰি আছিলোঁ তাৰমানে তো এইখিনি জানিবলৈ পালোঁ তাৰপিছত সেইমতে আমি কওঁ বোলে তেতিয়া দীক্ষা ল'ব লাগিব সেইকাৰণে মই লৈ গৈছিলোঁ আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজে পৰমাত্মা বুলি কাক ভক্তি কৰিবলৈ কয় পৰম ঈশ্বৰ কবিৰ পৰমেশ্বৰ যিটো সবৰে মালিক সবৰে লোকত আহি পেলাই ধাৰণ পোষণ কৰে আৰু সবৰে মালিক সেই কবিৰ ভগৱান ছাৰ আপুনি যিহেতু ক'লে যে আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজে আপোনালোকক কবিৰ পৰমাত্মাক ভক্তি কৰিব কয় কিন্তু আমি পৰম্পৰাগত ভক্তি সাধনা হিচাপে আমি ব্ৰহ্মা বিষ্ণু মহেশকে আদি কৰি বিভিন্ন দেৱ দেৱতাক ভক্তি সাধনা কৰি আহিছোঁ তেনে ক্ষেত্ৰত ছাৰ আমি কেনেকৈ মানি ল'ম যে কবিদেৱে পৰমাত্মা হয় কবিৰদেৱে বহুত কাম কৰিছিল তেখেতে মৰা মানুহকো জীয়াই তুলিছিল সেইটো সন্ত ৰামপালজী মহাৰাজে আমাক দেখুৱাইছে একদম পুৰা বেদ পুৰাণ আৰু গুৰু গ্ৰন্থ চাবৰ সেইটোতো দেখুৱাইছে আৰু তেখেতে আয়ুও এক্সটেনশ্যন কৰিব পাৰে এনেকুৱাও উদাহৰণ আছে এনেকুৱা মানুহৰ ডাঙৰ কেঞ্চাৰ এইবিলাক ৰোগ হৈ আছে চকুৰ বেমাৰ হৈ আছে অন্ধ মানে দেখিব নোৱাৰে ঠিকমতে তো সেইবিলাকৰ বিনা অপাৰেশ্যনে তেখেতে ঠিক কৰি আছে তেখেতৰ শৰণত আহিলে সেইবিলাক একদম পুৰা আমি বাইবেলত দেখিছোঁ কোৰাণ শ্বৰীফত এইবিলাক এটাকৈ দেখুৱাইছে আমাৰ গুৰুদেৱে সন্ত ৰামপালজী মহাৰাজে আৰু গুৰু গ্ৰন্থ চাহাবতো দেখুৱাইছে এইবিলাক এই বুলি আমি সেইকাৰণে তেখেতক আমি ভগৱান বুলি মানো ছাৰ আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ শিষ্যসকলৰ অনুভৱ যেতিয়া আমি শুনো তেওঁলোকে মত ব্যক্ত কৰে যে সন্ত ৰামপাল মহাৰাজৰ পৰা দীক্ষা লোৱাৰ পিছতে কেঞ্চাৰতকৈ কেঞ্চাৰ ৰোগো ভাল হৈ যায় আপুনি সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কেনেধৰণৰ লাভ পাইছে ছাৰ মই দীক্ষা গ্ৰহণ কৰাৰ পিছত সবতকৈ মোৰ বেছি লাভ হৈছে মই আগত নেশা কৰিছিলোঁ বহুত কিমান বছৰ ধৰি কৰিছিল ছাৰ মোৰ একদম পুৰা 12 বছৰমান ধৰি নেশা কৰিছিলোঁ দাৰু খাইছিলোঁ বিড়ি খাইছিলোঁ খৈন চিগাৰেট এইবিলাক পুৰা চলিছিল মোৰ তো এইবিলাক একদম এতিয়া বন্ধ হৈছে নাম লোৱাৰ পিছত সবতকৈ বেছি লাভ মোৰ এইটো হৈছে আৰু এতিয়া আগত টেনশ্যনো আছিল মনৰ ভিতৰত তেতিয়া মনৰ ভিতৰত এটা দৃঢ় বিশ্বাসো আহিছে এতিয়া একদম টেনশ্যন ফ্ৰী হৈ পেলাই ঘূৰি থাকোঁ ছাৰ সন্ত ৰামপাল গুৰু মহাৰাজে আপোনালোকক এনেকুৱা কি ভক্তিবিধি মন্ত্ৰ প্ৰদান কৰে যাৰ দ্বাৰা নেকি আপুনি নিচা সেৱন কৰাৰ দৰে বদ অভ্যাস ত্যাগ কৰিবলৈ সক্ষম হৈছে আপুনি নিজে অনুভৱ দাঙি ধৰিলে
নাই এইটো আমাৰ গুৰুদেৱৰে এইটো পাৱাৰ, এইটো তেখেতে মন্ত্ৰ দিছে, বছ আমি এইখিনি মাত্ৰ জপহে কৰিছোঁ, এইখিনি আমি অনুসৰণ কৰিছিলোঁ। সেই অনুসৰণ কৰা মতে বছ অট'মেটিক এইটো এৰি গ'ল। ময়ো আচৰিত, নিজে নিজে আচৰিত হৈছোঁ যে দাৰু খোৱা মানুহ ইমান সোনকালেতো নাযায়। তো এতিয়া আপুনি সেই নিচা সেৱন নকৰে? এতিয়া চব ছুটি গ'ল এতিয়া, আৰু টেনশ্যন ফ্ৰী হৈ পেলাই শাৰীৰিক সুখো আছে, শাৰীৰিক কোনো ৰোগ ব্যাধি এতিয়াও ডিষ্টাৰ্ব দিয়া নাই, আৰামত চলি আছোঁ। আৰু ইয়াৰ উপৰিও ছাৰ আপুনি পাৰিবাৰিকভাৱে অন্য আৰু কিবা লাভ পাইছেনে? পাৰিবাৰিকৰ ভিতৰত, ঘৰৰ ভিতৰতো কাজিয়া লাগি আছিল। ঘৈণীয়েকৰ লগতো লাগি থাকে, কেতিয়াবা পুত্ৰ ছোৱালী পুত্ৰী সিহঁতৰ লগতো কাজিয়া লাগি থাকে। এতিয়া ঠিক হৈ গ'ল, এতিয়া ভালদৰে এতিয়া আহি গ'ল। ময়ো লাইনত আহিছোঁ, ময়ো এতিয়া কাজিয়া ইমান নকৰোঁ, ঠিক হৈ গ'ল। এতিয়া ঘৰৰ লগতো ঠিক হৈছে এতিয়া। ছাৰ, যিহেতু আজি আপুনি আমাৰ দৰ্শকসকলৰ সন্মুখত আপোনাৰ অনুভৱ দাঙি ধৰিলে, আপুনি পূৰ্বতে নিচা সেৱন কৰিছিলে, সেই নিচা বৰ্তমান সন্ত ৰামপাল গুৰুৰ মাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি পৰিত্যাগ কৰিব পাৰিলে, আৰু লগতে আপুনি মানসিকভাৱে যি অশান্তিত ভুগি আছিলে তাৰ পৰা আপুনি পৰিত্ৰাণ পালে, লগতে আপোনাৰ পাৰিবাৰিক যিবিলাক সমস্যা আছিলে তাৰ পৰা আপুনি সমাধান পালে। যিসকল দৰ্শকে আজি আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে বা সন্দেশ দিব বিচাৰে, যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে? মই ৰিকুৱেষ্ট কৰোঁ, প্ৰাৰ্থনা জনাইছোঁ যে মই যিমান লাভ পাইছোঁ, পূৰা নিচামুক্ত হৈ গ'লোঁ এই নামৰ পৰা, প্লাছ পাৰিবাৰিক সুখো লাভ পাইছোঁ, কাজিয়াৰ পৰা এতিয়া ঠিক ঠাক হৈছে। তো মই সিহঁতক প্ৰাৰ্থনা কৰিছোঁ যে আপোনালোকেও আহি পেলাই আমাৰ সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা লৈ পেলাই আপোনালোকৰ জীৱন সফল কৰক। আৰু যদিহে তেওঁলোকে সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে, কেনেকৈ ল'ব পাৰিব ছাৰ? আজিকালি আধুনিক যুগত এতিয়া মোবাইল আছে, টিভি ঘৰে ঘৰে আছে, মোবাইলো সকলৰ ওচৰতে আছে। মোবাইলত সৎসংগ আহিয়ে থাকে, বা সন্ত ৰামপালজী বুলি টাইপ কৰিলে ইউটিউবত হওক, ফেচবুকতে হওক আহি যাব। আৰু আজিকালি টিভিতো আহে, বহু চেনেলত আহে, সাধনা আস্থা চেনেল, টিভিতে সৎসংগবিলাক আহি থাকে। এই সৎসংগৰ তলতে নাম্বাৰ স্ক্ৰল হৈ থাকে। তো এইবিলাকৰ নাম্বাৰ লৈ পেলাই ফোন কৰিলে, যোগাযোগ কৰি পেলাই কৈ দিব যে আপোনাৰ ওচৰত যিটো নামদান চেণ্টাৰ কোনটো হ'ব, তাৰ পৰা আমি গম পাই যাম, আৰু নাম লৈ পেলাই নিঃশুল্ক নাম ল'ব পাৰি সেইমতে। ধন্যবাদ থাকিল ছাৰ। ধন্যবাদ ছাৰ। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ, যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান, যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। राम रटत कन्या भली, साकेट बलो न पूते, छेरी के गल में गलथना, जिसमें दूध ना मूते। राम रटत दारी दर भलो, टूटी घर की छाने, वो कंचन महल किस काम के, जहाँ भक्ति नहीं भगवान। राम रटत कोढ़ी भलो, चू चू पड़े जो चामे, वो सुंदर शरीर किस काम का, जा मुख नहीं नाम। कबीर जिह्वा तो वाहे भली, जो रटे हरि नामे, नहीं तो काट फेंक दियो, ये मुख में भलो ना चामे। এই মানৱ শৰীৰ পৰমাত্মাই আমাক কল্যাণ কৰিবলৈ দিছে, মুক্তি প্ৰাপ্তিৰ বাবে দিছে। ইয়াৰ যথাৰ্থ জ্ঞান নোহোৱাৰ ফলত আমি ইয়াৰ অপব্যৱহাৰ কৰি আছিলোঁ। কেৱল
ইয়াক নিজৰ জীৱিকাৰ বাবেহে প্ৰয়োগ কৰি আছিলোঁ। যিবোৰ ক্ৰিয়া আমি ভক্তি নকৰি সৎ সাধনা নকৰি আমি যিবোৰ ক্ৰিয়া কৰোঁ সেইবোৰ পশুৱেও কৰে, চৰাইও কৰে, সকলো প্ৰাণীয়ে কৰে। তেনেহ'লে মানুহৰ আৰু আন প্ৰাণীৰ মাজত কি পাৰ্থক্য থাকিল, কি আৱশ্যকতা আছিল এই মনুষ্য জীৱনৰ? পুণ্যাত্মাসকল, এই মনুষ্য জীৱনটো কেৱল ঘৰ, অট্টালিকা, কাৰখানা এইবোৰ বনাবলৈ, নিৰ্মাণ কৰিবলৈ পোৱা নাছিলোঁ। পৰমাত্মা আহিছিলে স্বয়ং পূৰ্ণ ব্ৰহ্ম বাৰাণসীত, কাশীত, ভাৰতবৰ্ষৰ পবিত্ৰ ভূমিত 120 বছৰলৈকে ইয়াত বসবাস কৰিলে। এটা জুপুৰি ঘৰত, এটা পজাৰ ভিতৰত তেওঁ নিজৰ জীৱন অতিবাহিত কৰিলে। সমগ্ৰ ব্ৰহ্মাণ্ডৰ দাতা, সৎলোকৰ মালিক, সৎখণ্ডৰ নিবাসী, সৰ্বসুখ সম্পন্ন দেশ হয় সেই সৎলোক। আৰু সেইখন এৰি নিজৰ সন্তানৰ বাবে, আপোনাৰ বাবে, মোৰ বাবে সেই পৰমাত্মা ইয়ালৈ আহিলে। আৰু তেওঁ এটা ট্ৰায়েল কৰিলে, এক ৰিহাৰ্চেল কৰিলে, এটা উদাহৰণ দি গৈছে, এক উদাহৰণ দাঙি ধৰিছে যে তোমালোক ইয়াত এনেকৈ থাকিব লাগে। ইয়াতকৈ বেছি যদি তোমালোকে ধন গোটাবৰ বাবে চেষ্টা কৰা তেনেহ'লে এয়া তোমাৰ অজ্ঞানতা। घर तो 3.5 हाथ, गणात 4.25, कह कबीर अधिका गहे ताको नहीं विचार। এতিয়া এই প্ৰত্যেক প্ৰাণীৰে, মনুষ্য শৰীৰধাৰী প্ৰত্যেক প্ৰাণীৰ শৰীৰ 3.5 হাতৰ, নিজৰ হাতৰ 3.5 হাতৰ হয়। গতিকে পৰমাত্মাই কৈছে যদি আপুনি অট্টালিকা নিৰ্মাণ কৰিছে, ওপৰে তলে 3টা মহলা বনাইছে আৰু 4-5টা কোঠালি এটা মহলাত আছে, 15-20টা কোঠালি আপোনাৰ আছে, কক্ষ আছে, তেন্তে তাত আপুনি ক'ত শুৱে? এটা কোঠালিত এখন বিচনাত যি 3x4 ফুটৰ হয়, ইয়াক যিকোনো এটা চুকত থৈ দিয়া সেই কক্ষৰ, সেই কোঠালিৰ বাকীবোৰ কোঠা ব্যৰ্থ। গতিকে পুণ্যাত্মাসকল, আমি জীৱ, আমি দেখাত দেখি ভুল কৰোঁ। আৰু তেওঁ পীৰ আছিলে, সৰ্বসম্পন্ন হোৱা স্বত্তেও কেতিয়াও বিচলিত নহ'লে, এটা জুপুৰিতে আজীৱন থাকিলে। তেওঁ এয়া দেখুৱাব বিচাৰিছিলে যদি তুমি কল্যাণ বিচাৰা তেন্তে ইয়াৰ সকলো প্ৰয়োজনীয়তা মিনিমাইজ কৰা, অতি কমকৈ বনোৱা, কম কৰা। আৰু এই আননেচেচাৰী আপোনাৰ যিবোৰ ৰিকুৱাৰমেণ্টছ আছে, অনাৱশ্যক যিবোৰ আপোনাৰ আৱশ্যকতা আছে, এইবোৰ আপোনাৰ ভক্তিৰ এক বাধা। এইবোৰে টেনশ্যন সৃষ্টি কৰে আৰু টেনশ্যনত ভগৱানৰ ভক্তি কৰিব নোৱাৰি। আপুনি এইবোৰ দেখি যে এওঁ এনেকুৱা ঘৰ বনাইছে ময়ো বনাওঁ, এওঁ ইমান উপাৰ্জন কৰিছে ময়ো কৰোঁ, আপুনি পৰমাত্মাক পাবলৈ পৰমাত্মা কবীৰ দেৱৰ দ্বাৰা দিয়া উদাহৰণ, তেওঁৰ দ্বাৰা কোৱা জ্ঞানক আধাৰ মানি খোজ দিব লাগিব। তেতিয়াহে আমি সফল হ'ব পাৰিম। নাইবা ঠিকে আছে, যেনেকুৱা ভক্তি আপুনি কৰিব তেনেকুৱা ফল আপুনি পাব, কিন্তু এই ফল আপোনাৰ ইয়াতে শেষ হৈ যাব, স্বৰ্গলৈ গুচি যাব, কালৰ এই হোটেললৈ। তাক নিজৰ পুঁজি ব্যৰ্থ কৰি আপোনাক চকু মেলিবলৈ নিদিব। ইমান সুখ দি দিব আপোনাক স্বৰ্গলোকত, যি মিছা সুখক আপুনি সুখ বুলি ভাবে সেয়া স্বৰ্গত আটাইতকৈ বেছি আছে। যি টি কোৱা, ধুনীয়া ধুনীয়া ছোৱালী, সুৰাপান কৰা, সকলো সা সুবিধা, কাজু কিচমিচ, আপেল সুমথিৰা, চেলুট দিয়া সকলো তাত ঢেৰ পাব। কিন্তু সেয়া হোটেল হয়, ৰেষ্টুৰেণ্ট হয়, তাত আপোনাৰ পুঁজি ব্যৰ্থ হয়। যি আপুনি ইয়াত ধন উপাৰ্জন কৰিছিলে সেয়া তাত ব্যয় কৰাৰ পিছত তাৰ পৰা গতিয়াই উলিয়াই দিব আৰু পিছত নৰকত পেলাই দিব। কবিৰ পৰমাত্মাই এই আটাইবোৰ কালৰ জালৰ বিষয়ে কৈছে। গতিকে ইয়াৰ উদ্দেশ্য হ'ল যে যদি আপোনালোক বৰৱালা আশ্ৰমলৈ আহে
ঠিক আছে, প্ৰথমতে পুণ্যাত্মাসকলে দুখ নিবাৰণৰেই ইচ্ছা কৰে আৰু তাৰ লগতে তেওঁলোকৰ জ্ঞানৰ প্ৰাপ্তি হয়। তেওঁ সমৰ্থবান পৰমাত্মা হয় কবীৰদেৱ, আৰু তেওঁ সকলো কৰিব পাৰে। আপোনাৰ সকলো দুখ কষ্টৰ নিবাৰণ কৰিব। কিন্তু যেতিয়া আপুনি সুখী হৈ যায় তেতিয়া পৰমাত্মাৰ পৰা আঁতৰি যায়। এয়া আমাৰ ভিতৰত এটা বেয়া গুণ আছে, দুৰ্বলতা আছে, এটা ত্ৰুটি আছে। আমি সৎলোকত আছিলোঁ আৰু সৎলোকৰ ভিতৰত আমাৰ কোনো অসুবিধা নাছিল। ভগৱানে আমাক সকলো সুখ দিছিল। কবিৰ পৰমেশ্বৰে, সত্য পুৰুষে, সেই সুখত আমি পৰমাত্মাক পাহৰি গৈছিলোঁ আৰু এই কালৰ প্ৰতি আসক্ত হৈছিলোঁ। তেওঁ তপস্যা কৰি আছিল থিয় হৈ। আমি ভগৱানক পাহৰি ইয়াক বিচাৰিবলৈ আৰম্ভ কৰিলোঁ। ভগৱানে পৰমাত্মা কবীৰ দেৱে আমাক বহুবাৰ ইংগিত দিছিল, কিন্তু আমি বুজি নাপালোঁ। আমি পৰমাত্মাৰ হৃদয়ৰ পৰা নামি আহিলোঁ। তেওঁ আমাক হৃদয়ৰ পৰা ৰিজেক্ট কৰি দিলে আৰু তাৰ পিছত আমি কালৰ সৈতে ইয়ালৈ এই লোকলৈ আহিলোঁ। তেওঁ তপস্যা কৰি 21 ব্ৰহ্মাণ্ড প্ৰাপ্ত কৰিছিল আৰু আমি এনেই ওলমি আহি গলোঁ তাৰ লগত। এতিয়া সি আমাৰ পৰা প্ৰতিশোধ লৈছে, কাৰণ সি তাত এটা ভুল কৰিছিলে। পৰমেশ্বৰ কবীৰজীয়ে তাক তাৰ পৰা বহিষ্কৃত কৰিছিলে, ইনক্লুডিং অল ব্ৰহ্মাণ্ড। তাক সমগ্ৰ 21 ব্ৰহ্মাণ্ড দি তাক বাহিৰলৈ উলিয়াই দিছিল। আৰু আমি যি ভুল কৰিছিলোঁ, আমি তাৰ সৈতে নিজ ইচ্ছাৰে আহিছিলোঁ। আমি ভগৱানক পাহৰি গৈছিলোঁ সেই সুখত, আৰু তাৰ পাছৰ পৰা আমাৰ ওপৰত কিমান অত্যাচাৰ হৈ আছে। পুণ্যাত্মাসকল, এইবোৰ দন্ত কথা বুলি নাভাবিবা, কাৰণ আজিলৈকে আপোনালোকে কেৱল এই চিম্পল কাহিনীয়ে শুনিছে ৰামায়ণ মহাভাৰতৰ। আপুনি সেইবোৰ সত্য বুলি মানিছে। সঁচাটো হয়, সেইবোৰ যি স্তৰৰ, সেই ঘটনাবোৰ এনেকৈ ঘটিছে। কিন্তু এই যি কাহিনী আছে, এয়া সেই অমৰ কাহিনী হয়, অমূল্য কাহিনী। এয়া হৈছে সেই জ্ঞান, তত্ত্বজ্ঞান যি আজিলৈকে কাৰো লগত নাছিল। परमात्मा ने कहा था धर्मदास तो लाख दुहाई, ये मूल ज्ञान की दबार ना जाई। मूल ज्ञान बाहर जो पर ही, बिजली पीडी हंसनी तरही। मूल ज्ञान तब तक छुपाई जब तक ये 12 पंथ ना मिट जाई। গতিকে পুণ্যাত্মাসকল, আপোনালোকে এনেকৈ নাভাবিব যে এয়া সেই কি কাহিনী, এয়া সত্য কাহিনী। আমি তাত বাস কৰিছিলোঁ, ইয়াত নহয়। আজি আমি এই বিষয়ে গভীৰভাৱে চিন্তা কৰিব লাগে, বিবেচনা কৰিব লাগে, কিয়নো কালে ইমান প্ৰেছাৰত ৰাখিছে যে ইমান গভীৰভাৱে চিন্তা কৰিব নোৱাৰি। সেই সময়তে কিবা বেলেগ সমস্যা মনলৈ আহি যায়, কিবা অযথা কথা মনলৈ আহি যায়, আৰু এনেকৈ আমি পাহৰি যাওঁ। এনেধৰণেই মন আঁতৰি যায় তাৰ পৰা। গতিকে এই বিষয়ে আমি গভীৰভাৱে চিন্তা কৰিব লাগিব। আজি আপোনালোকে ভাবি আছে যে মোৰ সকলো সুখ আছে, ল'ৰা আছে, ছোৱালী আছে, তেওঁলোকৰো সন্তান আছে, এটা ভাল ঘৰ আছে, ভাল সা সুবিধা আছে, আৰু কালিলৈ যদি মৃত্যু হৈ যায় আপোনাৰ ল'ৰাৰ, মূৰত থপৰিয়াই কান্দি আছে সেই প্ৰাণীয়ে। যদি আপোনাৰ মৃত্যু হৈ যায় তেন্তে আপোনাৰ কি আছে ইয়াত? গতিকে পুণ্যাত্মাসকল, ইয়াক গভীৰভাৱে ভাবিব লাগিব, তেতিয়াহে এই জ্ঞান বুজি পাব। যদি আপুনি বৰৱালা আশ্ৰমলৈ আহে তেন্তে মুক্তিপ্ৰাপ্তিৰ উদ্দেশ্য লৈ অহা, কেৱল ইয়াত সংকট নিবাৰণৰ বাবে, অথবা ইয়াত জৰা ফুকাৰ ব্যৱস্থা নাই। ইয়ালৈ মুক্তিৰ উদ্দেশ্য লৈ আহিবা, তেতিয়াহে আপোনাৰ সৰ্বসুখ হ'ব, আৰু সেই সুখ পাই আপুনি পুনৰ পৰমাত্মাক পাহৰি নাযাব। সেয়েহে এইবোৰ সোঁৱৰাই দিয়া হয় যে আমি ক'ত মাৰ খাওঁ, কালৰ প্ৰভাৱ ক'ত লাগে। গতিকে পৰমাত্মাই আহি আমাক সোঁৱৰাই দিছে যে এই মনুষ্য শৰীৰ যি আপুনি পাইছে, ইয়াৰ মূল উদ্দেশ্য হৈছে ভক্তি কৰি পৰমাত্মাক প্ৰাপ্ত কৰা। অন্যথা কোৱা হৈছে, जीव्या तो वाए भली जो रटे हरि नाम, नहीं तो काट के फेंक दियो ये मुख में भलो ना चाम। পৰমাত্মাই কৈছে এই জিভা তেতিয়া ভাল হ'ব, ইয়াৰ সদুপযোগ তেতিয়া হ'ব যেতিয়া ইয়াৰে পৰমাত্মাৰ গুণগান হ'ব, পৰমাত্মাৰ নাম জপ কৰিব। যদি প্ৰাণীয়ে ভক্তি নকৰে তেন্তে পৰমাত্মাই কিমান উপমা দিছে যে তাতোকৈ ভাল ইয়াৰ কোনো প্ৰয়োজনেই নাই। মুখত চামৰা ভাল নেদেখি
ইয়াক কাটি পেলাই দিয়া সেইটোৱে ভাল। এতিয়া এনেকৈ নাভাবিব যে মালিকে সঁচাই কৈছে যে ইয়াক কাটি পেলাই দিয়ক। ইয়াৰ গভীৰভাৱে চিন্তা কৰক, ইয়াৰ সৎব্যৱহাৰ কৰক। তেওঁৰ কোৱাৰ উদ্দেশ্য এইটোহে। যদি তুমি ভক্তি কৰা নাই তেনেহ'লে এই মুখৰ প্ৰয়োগ ক'ত কৰা? যেনেকৈ কোনো শক্তিশালী ব্যক্তি, বলৱান ব্যক্তি আৰু দুৰ্বল ব্যক্তিসকলক এই মুখৰূপী তৰোৱালেৰে এনেকুৱা আঘাত দিয়ে, এনেকুৱা কুশব্দ ব্যৱহাৰ কৰে, সেই দুৰ্বল ব্যক্তিজনে কান্দি থাকে। আত্মাৰ পৰা তেওঁ চিঞৰে, ভিতৰৰ পৰা অন্তৰৰ পৰা তেওঁ কান্দি থাকে। আত্মাই অভিশাপ দিয়ে তেওঁক। গতিকে কোৱা হয়, ইতে পৰাই আত্মা আৰু জীৱ বান্ধ তলৱাৰ। পৰমাত্মাই কয় যে তুমি এই মুখৰ সৎব্যৱহাৰ নকৰি মুখৰ জিভাৰ দুৰ্ব্যৱহাৰ কৰা, আন আত্মাসকলক দুখ দিয়া আৰু ক'ৰবাত আকৌ কাৰোবাৰ বিষয়ে মিছা সাক্ষীও দি দিয়া, বা নিজৰ পেটৰ কাৰণে গোটেই দিন শ মিছা কথা কোৱা, শ খেলি মেলি কৰা, ইয়াৰ এনেকৈ ৰাগ গোৱা, গান গোৱা, ইয়াৰ দুৰ্ব্যৱহাৰ কৰি আছে আপোনালোকে। কেৱল টেষ্ট কৰে, অলপ অলপকৈ সোৱাদ লোৱা জিভাৰ দ্বাৰা। ইয়াৰ কেৱল মাত্ৰ ইমানেই উদ্দেশ্য নাছিলে। ইয়াৰ মূল উদ্দেশ্য হৈছে পৰমাত্মাৰ গুণ গোৱা আৰু ৰাম নাম প্ৰচাৰ কৰা। আকৌ পৰমাত্মাই কি কয়, মানুষ জন্ম পায় কৰ नहीं रटे हरि नाम, जैसे कुआ जल बिना फिरे बनवाया क्या काम। परमात्मा कोई मानुष जन्म पाय कर नहीं रटे हरि नाम, जैसे कुआ जल बिना फिरे बनवाया क्या काम। এতিয়া যেনেকৈ যিটো কুৱাত পানী নাই, তাৰ নাম কুঁৱা অৱশ্যেই হয়, কিন্তু কুঁৱাৰ গুণ নাই। সেইধৰণেই মনুষ্য জীৱন আপোনাৰ, যদি আপোনালোকে সৎভক্তি কৰে তেন্তে মনুষ্যৰ গুণ আছে, অন্যথা মনুষ্যৰ গুণ নাই। পৰমাত্মাৰ ভক্তি নকৰি অন্য যিবোৰ ক্ৰিয়া আছে সেয়া পশু পক্ষীও কৰে। গতিকে মনুষ্য জীৱন সিহঁতৰ দৰেই বুলি কৈছে পৰমাত্মাই। কি কৈছে ভগৱানে? পৰমাত্মাই আমাক মনত পেলাই দিয়ে, यो सौदा फिर नाही संतो, यो सौदा फिर नाही, यो सौदा फिर नाही रे संतो, ये सौदा फिर नाही। लोहे जैसा ताव जात है, लोहे जैसा ताव जात है, काया दे सराही रे संतो, यो सौदा फिर नाही। तीन लोक और भवन चतुर्दश, तीन लोक और भवन चतुर्दश, सब जग सौदे आही रे संतो, यो सौदा फिर नाही। दुगने तिगने किए चौगने, दुगने तिगने किए चौगने, किन्हू मूल गवाई रे संतो, यो सौदा फिर नाही। यो सौदा फिर नाही रे संतो, ये सौदा फिर नाही। फिर क्या बताते हैं, यो दम टूटे पिंडा फूटे, यो दम टूटे पिंडा फूटे, हो लेखा दरगाह माही रे संतो, यो सौदा फिर नाही। उस दरगाह में मार पड़ेगी, उस दरगाह में मार पड़ेगी, जम पकड़ेंगे बाही रे संतो, यो सौदा फिर नाही। यो सौदा फिर नाही रे संतो, यो सौदा फिर नाही। जा दिन की मोए डरनी लागे, जा दिन की मोए डरनी लागे, लज्जा रे अकनाही रे संतो, यो सौदा फिर नाही। नर नारायण देह पाय करे, नर नारायण देह पाय करे, तो फेर 84 जाई रे संतो, यो सौदा फिर नाही।
कुल परिवार तेरा सकल कबीला, कुल परिवार तेरा सकल कबीला, मसलत एक ठहराई रे संतो यो सौदा फिर नाही। बांध पिंजड़ी आगे धर लिया, बांध पिंजड़ी आगे धर लिया, फिर मरघट को ले जाही रे संतो यो सौदा फिर नाही। अग्नि लगा दिया जद लंबा, अग्नि लगा दिया जद लंबा, फूक दिया उस ठाही रे संतो यो सौदा फिर नाही। फिर वेद पांध फिर पंडित आए, पुराण उठा फिर पंडित आए, पीछे गरुड़ पढ़ाई रे संतो यो सौदा फिर नाही। यो सौदा फिर नाही रे संतो यो सौदा फिर नाही। फिर पीछे तू पशुआ कीजे, फिर पीछे तू पशुआ कीजे, गद्दा बैल बनाई रे संतो यो सौदा फिर नाही। ये 56 भोग कहाँ मन बोरे, 56 भोग कहाँ मन बोरे, कित कुरड़ी चरने जाई रे संतो यो सौदा फिर नाही। यो सौदा फिर नाही रे संतो यो सौदा फिर नाही। प्रेतशिला पे जा बिराजे, प्रेतशिला पर जा बिराजे, पितरों पिंड भराई रे संतो यो सौदा फिर नाही। यो सौदा फिर नाही रे संतो यो सौदा फिर नाही। बहुर श्राद्ध खान को आए, बहुर श्राद्ध खान को आए, फिर काग बहे कलमाही रे संतो यो सौदा फिर नाही। यो सौदा फिर नाही रे संतो यो सौदा फिर नाही। जय सतगुरु की संगत करते, जय सतगुरु की संगत करते, ये सकल कर्म कट जाई रे संतो यो सौदा फिर नाही। यो सौदा फिर नाही रे संतो यो सौदा फिर नाही। अमरपुरी पर आसन होते, अमरपुरी पर आसन होते, जहाँ धूप ना छाई रे संतो यो सौदा फिर नाही। यो सौदा फिर नाही रे संतो यो सौदा फिर नाही। गरीबदास गलतान महल में, गरीबदास गलतान महल में, मिले कबीर गोसाई रे संतो यो सौदा फिर नाही। यो सौदा फिर नाही रे संतो यो सौदा फिर नाही। এতিয়া পুণ্যাত্মাসকল, আপোনালোকৰ সৌভাগ্য যে আপোনালোকে এই অমৰ বচন শুনিবলৈ পাইছে। এতিয়া পুণ্যাত্মাসকল, যেতিয়ালৈকে আমি সৎগুৰুৰ শৰণলৈ নাহোঁ, তেতিয়ালৈকে আমি কেৱল ব্যৱহাৰিক কথাইহে শুনি থাকোঁ সমাজত, সংসাৰত, আৰু সেয়া কেৱল এক পেট ভৰোৱাৰহে জ্ঞান। সেয়া কেৱল পেট ভৰাব পৰা জ্ঞানহে হয়। সেয়া পৰমাত্ম জ্ঞান নহয়, আত্মজ্ঞান নহয়। আৰু আত্মজ্ঞান অবিহনে ভক্তিৰ ইচ্ছা উৎপন্ন নহয়। আমি আমাৰ জীৱনক ব্যৰ্থ কৰি দিওঁ। পুণ্যাত্মাসকল, এই যিবোৰ পৰমাত্মাৰ বাণী আপোনালোকক শুনাইছোঁ, এইবোৰৰ বিষয়ে অলপ গভীৰভাৱে ভাবিবা। এই বিষয়ে কৈছে যে এইবোৰ কথা কেৱল কোৱা আৰু শুনাৰ নহয়, কৰি দেখুওৱাৰ। ইয়াত কেৱল ক'বলৈ বা শুনালৈকে সীমিত নাৰাখিবা। और याद किमान मूल्यवान गभीर कथा कोआ होइसे कि ये सौदा फिर नाही संतो यो सौदा फिर नाही। अब फिर क्या बताया कि लोहे जैसा ताव जात है काया देश राही, 3 लोक और भवन चतुर्दश सब जग सौदे आही, भाई दुगने तिगने किए चौगने किन्हु मूल गवाही। मनुष्य शरीर प्राप्त प्राणी किहर बेपार কৰিবলৈ আহিছে। যেনেকৈ ধৰি লওক আপুনি কোনো বেলেগ চহৰলৈ গ'লে, দূৰ দেশলৈ গ'লে, ব্যৱসায় কৰিবলৈ, বিজনেছ কৰিবলৈ 2 লাখ 4 লাখ টকা লগত লৈ যোৱা, আৰু তাতকৈ কোনো এক ধৰ্মশালাত অথবা ৰেষ্টুৰেণ্টত কোঠালি বুক কৰি ল'লা। ইমানলৈকেতো উদ্দেশ্য সঠিকে আছিল, আপোনালোকে যিবোৰ ক্ৰিয়া কৰিছিল ঠিকে আছিল। আগলৈ তালৈ গৈ সেই পুঁজিৰে যি আপোনালোকে মূলধন লৈ গৈছিলে,
ইয়াৰ উদ্দেশ্য আছিল আপোনাৰ যে আপুনি ব্যৱসায় কৰিব 2 গুণ 3 গুণ আৰু 100 গুণ কৰিব 4 লাখৰ 12 লাখ কৰোঁ 2 গুণ কৰোঁ 8 লাখ কৰোঁ গতিকে সেইভাৱে প্ৰচেষ্টা কৰিব লাগিছিল যদি আপোনালোকে এইটো কৰিছে তেনেহলে আপোনালোকে সঠিক উদ্দেশ্যৰে পূৰ্তি কৰি আছে যদি এনেকুৱা কৰা নাই তেনেহলে কি কৰি আছা যেনেকৈ 4 লাখ টকা কোনোবাই লৈ গ'ল ৰেষ্টুৰেণ্টত ৰুম বুক কৰিলে আৰু খালে ফুৰিলে টোপনি মাৰিলে আকৌ ফিল্ম চালে লগতে ভাল খাদ্য খালে আৰু শুই পৰিলে গোটেই দিন ইফালে সিফালে ঘূৰি ফুৰিলে গতিকে তেওঁৰ যি মূল পুঁজি আছিলে সেয়া নাশ হৈ আছে প্ৰতিদিনে কমি গৈ আছে আৰু আগলৈ তেওঁৰ বিজনেছ নাই কোনো ব্যৱসায় কৰা নাই তেনেহলে এদিন সেই 4 লাখ টকা তেওঁৰ নষ্ট হৈ যাব তেওঁ কঙাল হৈ যাব আৰু ৰেষ্টুৰেণ্টৰ মানুহেও তেওঁক বাহিৰলৈ গতিয়াই উলিয়াই দিব তেওঁ নিৰ্ধন হৈ গ'ল তেওঁ কঙাল হৈ পৰিল সেই পুঁজিৰ পৰা তেওঁ 2 গুণ 3 গুণ 4 গুণ কৰিব লাগিছিলে 100 গুণ কৰিব লাগিছিলে তেতিয়া তেওঁ ছেট হ'ল হয় মহাজন বুলি ক'লে হয় আপুনি ইয়ালৈ আহিছে উশাহৰূপী পুঁজি লৈ এই মনুষ্য জীৱনত উশাহৰে সকলোতকৈ বেছি দাম परमात्मा कबीर साहब जी कहते हैं कहता हूँ कई जात हूँ कहूँ बजा के ढोल और श्वास जो खाली जात है भाई 3 लोक का मोल এক মনুষ্য জীৱনৰ উশাহৰ ইমান মূল্য হয় 3 লোকত পৃথিৱী লোক স্বৰ্গ লোক আৰু পাতাল লোক ইয়াৰ মূল্য ইমানেই বেছি হয় আৰু এটা উশাহৰ মূল্য সিমানেই ধৰি লোৱা আৰু আমি ইয়াৰ সৎ ব্যৱহাৰ নকৰি অসৎ ব্যৱহাৰ কৰি আছো তেন্তে আমি আমাৰ পুঁজি শেষ কৰি আছো ইমান ভেলু হয় এজন মানুহৰ উশাহৰ মানুহৰ জীৱন উশাহৰ দ্বাৰা নিৰ্ধাৰিত হয় আৰু আমি ইয়াৰ সৎ ব্যৱহাৰ নকৰি ইয়াক ব্যৰ্থ কৰি আছো তেনেহলে কি কৈছে এই সন্ধি কৰিব লাগিছিলে আপুনি উশাহৰ যি স্মৰণ কৰিব লাগিছিলে জিভাৰেও জপ কৰিব লাগিছিলে পৰমাত্মাৰ নাম গাব লাগিছিলে এনেকুৱা নকৰি আমি দুৰ্ব্যৱহাৰ কৰি আছো तो कहते हैं लोहे जैसा ताव जात है काया देश राही যেনেকৈ লোহা গৰম কৰি দিয়া হয় ভাতটিত আৰু কমাই ইয়াক লগে লগে উলিয়াই তাৰ ওপৰত কোবোৱা আৰম্ভ কৰে আৰু সেই গৰম হৈ থকা অৱস্থাতে তাৰ ওপৰত আঘাত কৰি যি বিচাৰে তাকে বনাব পাৰে যি উদ্দেশ্যৰে গৰম কৰা হৈছিল সেই লোহা আৰু যদি তেওঁ লগে লগে নুকুবাই অলপ ঠাণ্ডা হৈ যায় তেতিয়া তাৰ ওপৰত যিমানেই নুকুবোৱা কিয় তাৰ একোৱেই নিৰ্মাণ নহব কাৰণ সেয়া লোহা ঠাণ্ডা হৈ গ'ল ভঙা ভাজলোৱা হৈ যাব গতিকে এনেকুৱাই এই মনুষ্য জীৱন যেতিয়ালৈকে আপোনাৰ লগত আছে তেতিয়ালৈকে আপোনাৰ লোহা গৰম হৈ আছে ইয়াত যদি ৰাম নামৰ আঘাত কৰা তেনেহলে আপোনালোকৰ উদ্দেশ্য পূৰ্ণ হৈ যাব নহলে সেয়া ভঙা ভাজ লগা হৈ যাব ঠাণ্ডা হৈ কুকুৰ বা গাধৰ মুখ হৈ যাব আপোনাৰ এই সুন্দৰ শৰীৰ মনুষ্যৰ প্ৰাপ্ত নহব ইয়াক পুনঃ প্ৰাপ্ত কৰিবলৈ হলেও আপোনালোকে ভক্তিয়ে কৰিব লাগিব আৰু যি সময়ত আপোনালোকৰ জ্ঞান হৈ যাব এই মনুষ্য জীৱনক তেতিয়া ইয়াক প্ৰাপ্ত নকৰিব ইয়াক প্ৰাপ্ত কৰাৰ উদ্দেশ্য সৎলোকত হ'ব য'ত কেতিয়াও মৃত্যু নহয় পুণ্যাত্মাসকল আপোনালোকৰ ওপৰত দয়াশীল পৰমাত্মা আপোনালোকক এই অমৰ কথা অমূল্য জ্ঞান তত্ত্ব জ্ঞান যি এতিয়ালৈকে লুকুৱাই ৰখা হৈছিলে আপোনালোকৰ প্ৰাপ্ত হৈ আছে আপোনালোকৰ বাবে সম্পদ লুকুৱাই ৰাখিছিলে ভগৱানে কবিৰ ভগৱানে আৰু আপোনালোকৰ ওপৰত ইয়াত দয়া কৰিলে যে আপোনালোকক এই জ্ঞান দি আছে আপোনালোকে ইয়াত নিজৰ পৰিয়ালক নিজৰ বুলি ভাবে এয়া আপোনালোকৰ নহয় এয়া কালৰ জাল আপোনালোক জীৱ সংজ্ঞাৰ ভিতৰত আছে আপোনালোকৰ ওপৰত ইমান হেঁচা দি দিছে কাল ভগৱানে 3 গুণৰ ত্ৰিগুণী মায়াৰ দ্বাৰা যে জীৱৰ সাধ্য নহয় ইয়াতো পৰমাত্মাই বিধি কৈছে ইয়াৰ এণ্টিবায়টিক দিছে ইয়াৰ স্মৰণ কৰিলে সতনামৰ স্মৰণ কৰিলে সঁচা নামৰ সতনাম কোনো জপ নহয় আৰু এই জ্ঞান শুনিলে তেতিয়া আপোনালোকৰ ওপৰত প্ৰেছাৰ কম হৈ যাব এই কালৰ পৰমাত্মাই আমাক মনত পেলাই দিয়ে যে कि लोहे जैसा ताव जात है काया देश राही
এই লোহাৰ দৰে শৰীৰ মনুষ্য জীৱনৰ আপোনালোকৰ ব্যৰ্থ হৈ আছে। और कहते 3 लोक और 52 चतुर्दश शब्द सौदे आही। এই সকলো মনুষ্য শৰীৰ প্ৰাপ্ত প্ৰাণী বেপাৰ কৰিবলৈ আহিছে। और कहते दुगने तिगने किए चौगने किन्हु मूल गवाई। পুণ্যাত্মা হয় বুদ্ধিয়ক হয় যাৰ জ্ঞান হৈ গ'ল, তেওঁলোকেতো 2 গুণ 3 গুণ 4 গুণ কৰি দিলে এই মনুষ্য জীৱনৰ পৰা। और किन्हु मूल गवाही, जो सत भक्ति नहीं करते या भक्ति बिल्कुल नहीं करते, उन्होंने तो अपनी मनुष्य जीवन की ये धन ये मूल पूंजी नाश कर दिया। किन्हु मूल गवाही। এতিয়া পুণ্যাত্মাসকল যিয়ে ভক্তি নকৰে তেওঁলোকেতো নিজৰ জীৱন নাশ কৰিয়ে আছে। এতিয়া আপোনালোকে শুনিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। আহক এতিয়া শুনো ভগতসকলৰ অনুভৱ, যিসকলে সন্ত ৰামপাল গুৰু মহাৰাজৰ প্ৰমাণিত জ্ঞানৰ পৰা প্ৰভাৱিত হৈ নাম দীক্ষা লৈ বহুতো লাভ প্ৰাপ্ত কৰিলে। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ, কি নাম আপোনাৰ? মোৰ নাম সুৰেন্দ্ৰ সিং। সুৰেন্দ্ৰ, আপুনি ক'ৰ পৰা আহিছে? মই ৰুদ্ৰপুৰ উদম সিং নগৰ উত্তৰাখণ্ডৰ। সুৰেন্দ্ৰ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? মই নাম দীক্ষা 10 অক্টোবৰ 2014 লৈছিলোঁ। সুৰেন্দ্ৰ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে কি ভক্তি সাধনা কৰিছিলে? ছাৰ, মই সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে জড়িত হোৱাৰ আগতে মই বহুত ভক্তি, যেনে ধৰক গুৰুদ্বাৰলৈ যোৱা, আৰু আমাৰ দেউতা নাম দীক্ষা লৈ থৈছিলে চন 1984 পৰা, ব্যাসৰ পৰা, সন্ত চৰম সিঙৰ পৰা। তাৰপিছত ময়ো ব্যাসলৈ গৈছিলোঁ, তেওঁ যিহেতু গৈছিলে তেওঁৰ লগত, আৰু সেয়া তাৰ আগতে সৰুৰ পৰাই তেওঁ গুৰুক ভাল পাইছিলে, গুৰু গ্ৰন্থ চাহিবৰ পাঠো কৰিছিলে, আৰু তেওঁ পাঠকো আছিলে। তেওঁ বহুত মানে সাধনা যি আছে ভক্তিৰ সিদ্ধিও তেওঁ বহুত কৰি থৈছে। তাৰপিছত যেতিয়া তেওঁ নাম দীক্ষা ল'লে, তাৰপিছত তেওঁ এটা আমাৰ খেতিত এখন ঠাই আছে, তেওঁ তাতে মন্দিৰ এটাও বনাইছিলে। তাত তেওঁ যিমানেই ভক্তি কৰি গ'ল, তেওঁৰ ভিতৰত সিদ্ধিও আহি থাকিলে। তেওঁ সিদ্ধিৰে মানে তেওঁ কাম ল'ব আৰম্ভ কৰিলে। মানুহ তেওঁৰ ওচৰলৈ আহিছিলে, যাকে তেওঁ আশীৰ্বাদ দিছিলে, যাক যি বস্তুৰে প্ৰয়োজন হৈছিলে, কাৰোবাক যাৰ যিয়ে সমস্যা হৈছিলে, ভূত প্ৰেত ছায়াৰ যিকোনো প্ৰকাৰৰে, তেওঁ সকলোকে মানে কাৰোবাৰ চিকিৎসা যদি নাথাকে তেওঁলোকক চিকিৎসাও তেওঁ দিয়াইছিলে। যেতিয়াই তেওঁ মানে ইমান সাধনা সিদ্ধিৰ ভক্তি কৰা আৰম্ভ কৰি দিলে, যেতিয়া আৰম্ভ কৰিলে তেতিয়া তেওঁ ব্যাসৰ পৰাও নাম যেতিয়াৰ পৰা লৈ আহিলে, তাৰপিছত কিছুদিনৰ পিছত তেওঁৰ ভিতৰত ইমান সিদ্ধি আহি গৈছিলে যে মানে নিজেতো বহুত কিবা কিবি কৰিছিলে। আগলৈ মানে ঘৰত আমাৰ দিনে দিনে সমস্যা হৈ যাবলৈ ধৰিছিলে। মোৰ মা সদায় বেমাৰত পৰিছিল, আমি সমস্যাত আছিলোঁ, দুখত আছিলোঁ বহুত বেছি। কিন্তু তথাপিও তেওঁ মানে প্ৰতি বছৰে যিকোনো প্ৰকাৰে তাত মন্দিৰত ধৰ্মভোজ কৰাবলৈ তাত পাঠ কৰাইছিলে, তাত জাগৰণ কৰাইছিলে। বহুত মানুহ মানে তাত যিমানবোৰ মানুহ আহিছিলে তাত বহুত কিবা কিবি কৰিছিলোঁ। জিলাপি ভগোৱা কিমান কি যে হৈছিলে, বহুত কৰিছিলোঁ। মানে প্ৰতি বছৰে বেছি নহ'লেও 50,000 পৰা 60,000লৈকে আমাৰ তাত খৰচ হৈছিলে, আৰু ঘৰৰ পৰা কৰিছিলোঁ। ইমান ধাৰ হৈছিলে, ইমান সাধনা আমাৰ দেউতাই কৰিছিলে। গতিকে আমিও তেওঁক দেখি দেখি আমিও ভাবিলোঁ যে ঠিকে আছে, যেনেকৈ এওঁ কৰি আছে আগলৈ ময়ো নাম দীক্ষা ল'ম আৰু তেওঁৰ ভক্তি কৰিম। গতিকে ময়ো ৰাধাস্বামীৰ ভক্তি 2014 29 মে'ত মই ব্যাসলৈ গৈছিলোঁ। ব্যাসত মোৰ পত্নী আৰু মই দুয়ো তালৈ গৈ আমি 29 মে'ত ব্যাসলৈ গৈ আমি নাম দীক্ষা ল'লোঁ। মই প্ৰায় 3-4 মাহলৈকে বহুত ভক্তি কৰিলোঁ। যেতিয়া মই ব্যাসত গৈ 29 মে'ত 2014ত নাম ল'লোঁ, আৰু তাৰ আগতে যি ভক্তি কৰিছিলোঁ সেয়া গুৰু গ্ৰন্থ চাহিবৰ পাঠ কৰিছিলোঁ ৰাতিপুৱা গধূলি যেতিয়া কৰিব লাগে। ৰাতিপুৱা প্ৰথমে গুৰুদ্বাৰ গৈছিলোঁ, তাৰপিছত পাঠ কৰিছিলোঁ, সুখমণি চাহিবৰ পাঠ কৰিছিলোঁ, জপজি চাহিবৰ পাঠ কৰিছিলোঁ, ৰাৰাব শিৱজীৰ পাঠ কৰিছিলোঁ। গধূলি মই খুব গুৰুবাণী পঢ়িছিলোঁ, ইমান বাণী পঢ়িছিলোঁ যে মোক সকলোৱে কৈছিলে যে তুমি ইমান ভক্তি কৰা, ইমান পাঠ ভজন কৰা, মানে বহুত মানুহে ভাল পাইছিলে সেই সময়ত মোক।
তেন্তে ছাৰ আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে কেনেকৈ গম পালে? ছাৰ মই এদিন মোৰ দোকানত মোৰ গেলামালৰ দোকান আছে এখন মই দোকানত বহি আছিলোঁ তেতিয়া তাত মই এণ্ড্ৰইড মোবাইল ফোনত ইউটিউব চেনেল লগাই থৈছিলোঁ মই যেতিয়াই ব্যাসৰ নাম লৈ আহিলোঁ তেতিয়া তাতে সেই 5 নামৰ উল্লেখ কৰা হৈছিলে সেই নামত যেতিয়াই মই পঢ়ি আছিলোঁ তেতিয়া শেষত আখৰ আছিলে সতনাম তেতিয়া তাতে ৰামপালদেৱে সতনামক ৰং বুলি কৈছিলে গতিকে মই তাতেই ৰৈ গ'লোঁ আৰু ভাবিলোঁ এয়াতো কিবা ভুল আছে ইয়াত গতিকে মই ৰৈ গ'লোঁ তাত তাৰপিছত মই মোৰ পত্নীৰ লগত কথা পাতিলোঁ সেই সময়তে সেই ক্ষণতে মই মোৰ পত্নীক ক'লোঁ যে এয়া যি সন্ত আছে সন্ত ৰামপালদেৱ বৰবালাৰ এওঁ সতনামক ভুল বুলি কৈছে গতিকে মোৰ ভাল লগা নাই 5 নাম যি আছে সেই ভুল হোৱা বুলি কোৱা যেতিয়াই মই মোৰ পত্নীক সুধিলোঁ তাই তেতিয়া এইটো উত্তৰ দিলে যে আপুনি মানে যি আপোনাৰ ভাল লাগে সেয়া আপুনি কৰিব পাৰে যদি আপুনি এই নামক এৰিব বিচাৰে আপুনি এৰিব পাৰে আমি বৰবালালৈ গৈ তাতে নাম দীক্ষা ল'ম আৰু মই সেই সময়তে সেই ক্ষণতে সেই নাম ব্যাসৰ সেই সময়তে ত্যাগ কৰিলোঁ যি পাঠ কৰিছিলোঁ আৰু সেই পাঠৰ দ্বাৰা যেতিয়াই মই যিদিনা মোবাইলত ইউটিউবৰ দ্বাৰা গম পালোঁ সেই 5 নামৰ বিষয়ে যেতিয়া মই জ্ঞান পালোঁ সেইদিনাৰ পৰাই যিদিনাৰ পৰা মই সতনাম ইজ ৰং বুলি গম পালোঁ সেই 5 নাম কি হয় আৰু তাৰ ভিতৰত তাৰপিছত সেই নাম মই ব্যাসৰ ত্যাগ কৰিলোঁ আৰু এই যে মই পাঠ কৰিছিলোঁ সেয়াও মই এৰি দিলোঁ সেই সময়তে এই যে গুৰুবাণীৰ পাঠ কৰিছিলোঁ সেয়াও কৰিছিলোঁ আৰু 5 নামৰো জপ কৰিছিলোঁ দুয়োটা কৰিছিলোঁ আৰু যেতিয়া মই এয়া দেখিলোঁ যেতিয়া মোৰ জ্ঞান হ'ল তথ্য পালোঁ সন্ত ৰামপালদেৱ মহাৰাজে মোক ইমান জ্ঞান শাস্ত্ৰৰ দ্বাৰা মোক দিলে যে গুৰুগ্ৰন্থ চাহেব সদায় মই পাঠ কৰিছিলোঁ সুখমণি চাহেবৰ 24তম অষ্টপদীত স্পষ্টকৈ লিখিছে যে পুৰা গুৰু আৰাধি হে পুৰা জাকা নাও নানক পুৰা পায়া পুৰে কে গুণ গাও গতিকে যেতিয়া মই ইয়াত দেখিলোঁ গুৰু নানক দেৱে ইয়াত কৈ আছে যে পূৰ্ণগুৰুৰ আৰাধনা কৰিব লাগে আৰু পূৰ্ণগুৰুৰ পৰাই পূৰ্ণগুৰুৰ নাম আৰাধনা কৰিব লাগে তেতিয়া মোৰ সেইদিনাখনেই মই দুয়োটা বাণীৰ পাঠ আৰু দুয়োটাই মই যি নাম লৈ থৈছিলোঁ ব্যাসৰ সেইদিনাখনেই মই ত্যাগ কৰিলোঁ আৰু এমাহৰ পিছত গৈ প্ৰথমে মই দেউতাক পঠিয়ালোঁ যিজনৰ সিদ্ধি আছিলে বৰবালালৈ সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰলৈ তেতিয়া প্ৰথমে তেওঁ নাম দীক্ষা লৈ আহিলে তাৰপিছত আমি গ'লো 2014 10 অক্টোবৰত তাৰপিছত মই নাম দীক্ষা ল'লোঁ তাৰপিছত আমি ভক্তি আৰম্ভ কৰিলোঁ ছাৰ যিসকলে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লয় তেওঁলোকৰ লাভ হয় গতিকে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনিও লাভ পালেনে? হয় ছাৰ লাভ আমি বহুত পালোঁ প্ৰথমতেতো মই আধ্যাত্মিক ভক্তিৰ মাৰ্গ পালোঁ মুক্তিৰ মাৰ্গ পালোঁ আমি যি বহুত ভক্তি কৰি আছিলোঁ গুৰুদ্বাৰালৈ যোৱা মন্দিৰ যোৱা সকলো ঠাইতে মূৰ দোৱা পীৰ ফকীৰ মানে য'তেই মন যায় তাতে মূৰ দোৱাইছিলোঁ ইফালে সিফালে ধাক্কা খাই ফুৰিছিলোঁ মানুহৰ সেয়া আমি সেই কথা গম পালোঁ সেই পৰমাত্ম তত্ত্বৰ কথা গম পালোঁ যি জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱে আমাক কৈছে যি সাধনাক আৰু সেয়া যি ভক্তি কৰি আছোঁ আৰু আমাৰ লাভ সৰু সুৰাটো ছাৰ আমি বহুত লাভ পাইছোঁ এতিয়া ডাঙৰ লাভ কেইটাৰ কথা কওঁ ছাৰ যে এদিন মানে মই মাৰ্কেটলৈ গৈ আছিলোঁ তেতিয়া ৰাস্তাত এডাল মই বহুত ডাঙৰ সাপ পালোঁ সেইডালে মোক বাইকৰ পৰা যেতিয়াই মই সেইডাল দেখিলোঁ তেতিয়া বাইকৰ সৈতে মই পৰি গ'লোঁ বহু দূৰলৈকে মই চুচৰি থাকিলোঁ আৰু তেতিয়াই মোৰ তাত এটা ফোন আহে মোৰ পত্নীৰ নাকৰ পৰা বহুত বেছি ব্লাড ওলাবলৈ ধৰিছিলে সেই সময়তে যেতিয়া মোৰ তাত ফোন আহিলে মই ক'লোঁ ময়ো ইয়াতে পৰি আছোঁ আৰু ইয়াত মই ৰাস্তাত এডাল সাপ পাইছোঁ সেই সময়ত ইমান বিপদ হৈছিল তাৰপিছত মই আহিলোঁ ঘৰলৈ গ'লোঁ ব্লাড বহুত ওলাই আছিলে মোৰ পত্নীৰ নাকৰ পৰা তেতিয়া মই ক'লোঁ গুৰুদেৱ সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা জনাওঁ আৰু সন্ত ৰামপালদেৱ মহাৰাজেই দয়া কৰিব আৰু মোৰ পত্নীয়ে প্ৰাৰ্থনা জনালে সন্ত ৰামপালদেৱ মহাৰাজক তেতিয়া সিফালৰ পৰা দয়া হ'ল আজিলৈকে তেওঁৰ দয়াত তাইৰ নাকৰ পৰা তেজ ওলোৱা সমস্যা বা আন কোনো ধৰণৰ সমস্যা নহ'ল আৰু সৰু সুৰা বহুত লাভ আছে তাইৰ পাথৰ আছিলে সেই পাথৰো ভাল হৈ গ'ল আৰু মই ইমান ডাঙৰ লাভ পালোঁ যে প্ৰথম অৱস্থাত যেতিয়াই মই নাম দীক্ষা লৈছিলোঁ মোৰ এটা
তলত এটা পিছফালে সৰু এটা ফুৰা হৈ গৈছিলে, পুজ ওলাইছিলে সেইফালেৰে। সেই পুজ মানে 24 ঘণ্টাই ওলাই আছিলে। মই বহুত অশান্তিত আছিলোঁ, গতিকে মই ডক্তৰৰ ওচৰলৈ গ'লোঁ। যেতিয়াই নাম দীক্ষা ল'লোঁ মই, তাৰপিছত যেতিয়া ডক্তৰৰ ওচৰলৈ গ'লোঁ, তেতিয়া তেওঁ কৈছিলে যে আপোনাৰ 60-70 হাজাৰ টকা খৰচ হ'ব আৰু অপাৰেশ্যনো হ'ব, তেতিয়া আপুনি ভাল হ'ব। তেতিয়া মই ক'লোঁ যে মইতো নাম দীক্ষা লৈছোঁ, মোৰ সন্ত ৰামপালদেৱ মহাৰাজৰ ওপৰতহে বিশ্বাস আছে, মই কোনো অপাৰেশ্যন নকৰাওঁ, কেতিয়াও নকৰাওঁ। আৰু আজি তেওঁৰ দয়াত মোৰ কোনো অপাৰেশ্যন হোৱা নাই, একোৱে হোৱা নাই, কোনো সমস্যা নাই, দুখ নাই, কষ্ট নাই। আজি তেওঁৰ দয়াত একেবাৰে সুস্থ হৈ আছোঁ। আৰু ছাৰ, মই নিচাও কৰিছিলোঁ বহুত বেছি, মদো খাইছিলোঁ, মাছ মাংসও খাইছিলোঁ আগতে। বিয়াখত নাম দীক্ষা লোৱাৰ আগতে সকলো কাম কৰিছিলোঁ। দোকান আছিলে আমাৰ, বিড়ি তাম্বাকু নিজেও খাইছিলোঁ, আনকো খুৱাইছিলোঁ। এনেকুৱা ধৰণৰ কাম হৈছিলে আমাৰ দোকানত। কিন্তু যেতিয়াই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ, তেতিয়া আমি এটা বস্তা ল'লোঁ, সকলো তাম্বাকু যিমান যি বস্তু আছিলে আমি সকলোখিনি নদীত জলপ্ৰবাহিত কৰিলোঁ। সেইবোৰ সেই দিনাৰ পৰা আজিলৈকে এই সকলোবোৰ বস্তুক না হাত লগাইছোঁ, না আগলৈ হাত লগাম, কোটি কোটি টকা দিলেও নকৰোঁ। ছাৰ, আৰু এটা লাভৰ কথা ক'ব বিচাৰিম। এতিয়া অলপতে এজনী মোৰ ভনী আছে মোতকৈ সৰু, 10 অক্টোবৰ 2014 তাইও মোৰ লগত নাম দীক্ষা লৈছিলে। গতিকে অলপতে তাইৰ ওপৰত সমস্যা আহি গৈছিলে, তাই কিবা টেবলেট খাইছিলে সৰু সুৰা বেমাৰৰ বাবে। তেতিয়া তাইৰ শৰীৰত ইমান ইনফেকশ্যন হৈ গ'ল, মানে শৰীৰত ইমান বেছি ইনফেকশ্যন হৈ গ'ল, একেবাৰে ভয়ংকৰ ইনফেকশ্যন হৈ গৈছিলে যে তাইৰ শৰীৰ ইমান ফুলি গৈছিলে, ইমান চকু বন্ধ হৈ গ'ল, সকলোবোৰ বন্ধ হৈ গ'ল। ডক্তৰে উত্তৰ দি দিছিলে তাইক। গতিকে তেতিয়া মই কৈছিলোঁ যে তুমি ভয় নকৰিবা, সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা জনোৱা, তেওঁৱেই দয়া কৰিব। আৰু মই তাইক এইটো ক'লোঁ আৰু ডক্তৰৰ ওচৰলৈ লৈ গ'লোঁ। ডক্তৰ চাহেবেতো প্ৰথমে হাত তেওঁ থিয় কৰি দিছিলে আৰু তেওঁ এই কথা কৈছিলে যে মই চেষ্টা কৰি চাওঁ। তেওঁ এটা বিষক কাটিবলৈ এটা বিষৰে ইনজেকশ্যন লগোৱা হয়, সেয়া নাভিত লগায়। তেওঁ সেই ইনজেকশ্যন নাভিত লগাইছিলে। লগোৱাৰ পিছত মোৰ ভনী, মোৰ চিষ্টাৰ যি আছে, তাই 2 ঘণ্টা পিছত সুস্থ হ'বলৈ আৰম্ভ কৰিলে। আৰু তাই পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত তাই ভাল হৈ গৈ থাকিল আৰু তাইৰ ওপৰত দয়া হ'ল মালিকৰ। তাই আজি একেবাৰে সুস্থ। ডক্তৰে সেই সময়ত মোক সুধিছিলে যে তুমি কি কাম কৰা? তেতিয়া মই ক'লোঁ যে মই সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্য, তেওঁৰ ভক্তি সাধনা কৰোঁ। আৰু তেতিয়া ক'লে যে তেওঁৱেই আজি তাইক বচাইছে। আমিতো বিষৰ ইনজেকশ্যন লগাই দিছিলোঁ যে এয়া মানে তাইৰ চান্স নাছিলেই বচাৰ। ছাৰ, যি সময়ত মোৰ চিষ্টাৰ বেমাৰত পৰিছিলে, যি সময়ত ডক্তৰৰ ওচৰলৈ লৈ আহিছিলোঁ, সেই সময়ত আমি তাইৰ এখন ফটো তুলিছিলোঁ। সেইখন ফটো এইখন, যেতিয়া তাইৰ ৰিয়েকশ্যন হৈছিলে আৰু বহুত বেছি। তাৰপিছত মানে তেওঁ যেতিয়া বিষৰ ইনজেকশ্যন লগাইছিলে নাভিত, গতিকে তাৰপিছত সন্ত ৰামপালদেৱ মহাৰাজে দয়া কৰিলে। আপুনি এইখন ফটো চাব পাৰে। 15 দিনৰ পিছত তেওঁৰ স্থিতি এয়া হৈ গ'ল মহাৰাজক প্ৰাৰ্থনা জনোৱাৰ পিছত। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি বহুত লাভ পালে। আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে আৰু আপুনি নিচাও এৰিব পাৰিলে আৰু নিচা কৰা বস্তুও নেবেচে। গতিকে ছাৰ, মানুহবোৰ ইমান সলনি কেনেকৈ হৈ আছে, ইমান পৰিৱৰ্তন কেনেকৈ হৈ আছে? যিসকলে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লয়, তেওঁলোকে নিচা কৰাটো দূৰৰ কথা, নিচা কৰা বস্তুও হাত নলগায়। ইমান সলনি কেনেকৈ হৈ আছে? ছাৰ, এয়া সন্ত ৰামপালদেৱ মহাৰাজে যি নাম দীক্ষা দিয়ে, সেয়া শাস্ত্ৰৰ অনুকূল দিয়ে। ভক্তিবিধিৰ এনেকুৱা কথা কয়, তেওঁ শাস্ত্ৰৰ দ্বাৰা প্ৰমাণিত, শ্ৰী গুৰু গ্ৰন্থ চাহিবত প্ৰমাণিত, গীতা, কোৰাণ, বাইবেল ইয়াত প্ৰমাণিত। তেওঁ এই শাস্ত্ৰবোৰ দেখুৱাই যি ভক্তি সাধনাৰ কথা কয়, সেয়া শাস্ত্ৰৰ বিধি অনুসাৰে কয়। আৰু তেওঁ নাম দীক্ষা যি মন্ত্ৰ দিয়ে, তেওঁ সেই নামত ইমান শক্তি থাকে, ইমান ক্ষমতা থাকে যে সেই নামক জপ কৰিলে যিমানবোৰ নিচা আছে সকলোবোৰ এৰা খায় আৰু মানে বিকাৰ ৰহিত মানুহ হৈ যায় আৰু একেবাৰে সেই মালিকৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰমাত্মাৰ শৰণলৈ তেওঁ আহি যায়। ছাৰ, যিসকল শ্ৰদ্ধালুৱে আজি আপোনাক টিভিত চাই আছে, সমস্যাত আছে, দুখত আছে, আৰু তেওঁলোকে যদি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে, কেনেকৈ ল'ব পাৰিব? ছাৰ, যিসকলে এই সময়ত দুখত আছে, সমস্যাত আছে, তেওঁলোকে সন্ত ৰামপালদেৱ মহাৰাজৰ ভিন্ন চেনেলত সৎসংগ আহে,
সেই সৎসংগত হালধীয়া শাৰী আহে তাতে নাম্বাৰ কিছুমান দিয়া থাকে সেই নম্বৰত যোগাযোগ কৰি য'তে তেওঁলোক থাকে তাতে তেওঁলোকে ফোন কৰি সেই নম্বৰত তেওঁলোকে নাম দীক্ষা তেওঁলোকে তাৰ পৰা সেই নম্বৰত যোগাযোগ কৰি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'ব পাৰে ধন্যবাদ ছাৰ সৎ চাহেব সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি তত্ত্ব জ্ঞান কৰুণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয় সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয় সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায় সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয় য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায় তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয় য'ত তেওঁলোকক শিক্ষা সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয় বানপানী ভূমিকম্প বা মহামাৰী যিয়েই নহওক সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰহী হৈ থাকে কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰীৰ যোগান ধৰা হৈছিল দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয় আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয় আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে
আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528